নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ উদ্যোগী হৈ অহা নামৰ যিটো পাঠ আছে সেই পাঠটোৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব। তোমালোকে যদি তোমালোকৰ বাবে উপযোগী যেন লাগে তেনেহলে সকলোকে চাবা, ভাল পালে লাইক কৰিবা, কমেন্ট কৰি জনাবা আৰু লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। যি কি নহওক এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো। আহা প্ৰশ্নাৱলী ইয়াতে ভাব বিষয়ক প্ৰথমতে যি দিয়া আছে তোমালোকৰ একৰ যেটো ক নম্বৰ প্ৰশ্ন হেতু চাইছো আমি। দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি? ইয়াতে এটো সোমোৱা বাননটো তোমালোকে এটো ওয়াব্য হ'ব, এটো এনেকে সোমোৱা বলে এটো কাৰেকচন কৰি লবা। যি কি নহওক আমি উত্তৰটো চাইছো। দশম শ্ৰেণীৰ শ্ৰেণী কোঠাত সোমোৱা শ্ৰেণী শিক্ষক গৰাকীৰ নাম প্ৰকাশ গোস্বামী। ঠিক আছে, এখানে লিখিলে তোমালোকৰ এই কোৱেশ্চনটোৰ আনসাৰটো কমপ্লিট হ'ব। এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো। নেক্সট কোৱেশ্চনটো চাবা তোমালোকে শ্ৰেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল? উত্তৰটো তোমালোকে লিখিবা যে শ্ৰেণী শিক্ষক গৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল ব্যক্তি এজনে নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তোলাৰ উপায়। ঠিক আছে, এতিয়া আমি গ নম্বৰ প্ৰশ্নটো চাইছো। গ নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি? আৰু উত্তৰটো লিখিবা তোমালোকে যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। ঠিক আছে, মই প্ৰশ্নসমূহ কেৱল উত্তৰবিলাকে কৈ গৈছো, প্ৰশ্ন আৰু উত্তৰবিলাক বুজাই দিয়া হোৱা নাই কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এই পাঠটোত বহু কোৱেশ্চন আছে, গতিকে মই কেৱল প্ৰশ্ন উত্তৰবিলাক পঢ়িহে দিছো, তোমালোকে চাই চাই লিখি ল'বা আৰু খুব সহজ সৰলকৈ লিখা আছে, তোমালোকে নিশ্চয় বুজি পাবা। ঠিক আছে, তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটো চাইছো আমি এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? উত্তৰটো চাবা এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এইবোৰ গুণৰ প্ৰয়োজন। এইখিনি তোমালোকে লিখিলে হৈ যাব। এতিয়া ঙ নম্বৰটো চাবা যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? উত্তৰটো লিখিবা যে কোকা কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল ইট ক্ৰিকেট, স্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। এইখিনি তোমালোকে ইনভাৰ্টেড কমাৰ ভিতৰত লিখিবা। এইটো তোমালোকে ইনভাৰ্টেড কমা দেখি যায়, ইয়াতে এনেকে লিখিবা। ঠিক আছে, তাৰপিছত এতিয়া চাবা প্ৰথম ছ নম্বৰটো নাৰায়ণ মূৰ্তি কোন? উত্তৰটো তোমালোকে লিখিবা নাৰায়ণ মূৰ্তি ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী বা এন্টাৰপ্ৰেনিয়ৰ। এতিয়া দ্বিতীয় ছ নম্বৰটো চাবা বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল? উত্তৰটো বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে এনেদৰে কৈছিল উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয়। ঠিক আছে, এইখিনিলৈকে লিখিবা। তাৰপিছত আমি নেক্সট কুৱেশ্যনটো চাইছো যেটো বৰ্গীয় জ নম্বৰ। হেতু প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগে? উত্তৰটো লিখিবা প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগে। ঠিক আছে, তাৰপিছত আমি জ নম্বৰটো চাইছো টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰটো লিখিবা টমাছ আলভা এডিসনে ইলেক্ট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ এনেদৰে কৈছিল মই বিফল হোৱা নাই, মাত্ৰ বুজিলো যে 10,000 ধৰণে ই কাম নকৰে। এইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিবা, যেনেকে দিয়া আছে তেনেকে লিখিবা। ঠিক আছে, এতিয়া আমি চাইছো নেক্সটটো। ইয়াৰ নেক্সট কুৱেশ্যন কোনটো হেতু চাইছো আমি 2 নম্বৰত দিয়া আছে যে চমুকৈ বুজাই লিখা। আৰু ক নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে যে উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। শিক্ষকগৰাকীয়ে কিয় এইদৰে ক'লে বুজাই লিখা। উত্তৰটোত চাবা কি লিখিছো উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান। এইখিনি ইনভাৰ্টেড কমাৰ ভিতৰত তোমালোকে লিখি ল'বা। এই কথাষাৰৰ দ্বাৰা শিক্ষকগৰাকীয়ে সিংহ আৰু কাপুৰুষৰ দ্বাৰা এজন উদ্যোগী বা কঠোৰ পৰিশ্ৰমী পুৰুষ আৰু এজন কৰ্মহীন বা এলেহুৱাৰ মাজত তুলনা কৰিছে।
তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে লিখিবা পেৰাগ্ৰাফ চেঞ্জ কৰি ইয়াত লিখিবা যে এজন উদ্যোগী পুৰুষ সিংহৰ দৰে সাহসী আৰু নিৰ্ভীক তেনে ব্যক্তিয়ে একাগ্ৰ ধৈৰ্য সহকাৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অহৰহ চেষ্টা চলাই যায় তেওঁ আন কোনো শক্তিলৈ ভয় কৰি পিছ হুহুকি নাযায় ইয়াৰ বিপৰীতে এলেহুৱা লোক এজন কাপুৰুষৰ লেখীয়া ভয়াতুৰ আৰু দুৰ্বল তেওঁ বিপদ বিঘিনিৰ সন্মুখীন হ'বলৈ ভয় কৰে আৰু হেহে কোনো কামত হাত দিবলৈ ইচ্ছুক নহয় আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰিবা গতিকে উক্ত আলোচনাৰ পৰা ইয়াকে ক'ব পৰা যায় যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত ক্ষুদ্ৰ ব্যৱধানটোৱে হ'ল এলাহ ঠিক আছে ইয়াৰ পিছত আমি খ নম্বৰ প্ৰশ্নটো চাইছো খ নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে যে সফল উদ্যোগী হ'বলৈ কিয় কঠিন উত্তৰটো চাবা এজন সফল উদ্যোগী হ'বলৈ কিছুমান গুণৰ প্ৰয়োজন সেইবোৰ হ'ল ধৈৰ্য একাগ্ৰতা নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি এই গুণবোৰ সকলো মানুহৰ নেথাকে সেইবাবে সফল উদ্যোগী হ'বলৈ কঠিন তাৰপিছত গ নম্বৰ প্ৰশ্নটো চাবা এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা উত্তৰটো চাবা তোমালোকে কোনো ব্যক্তিয়ে নিহিকাকৈ একেদিনাই চাইকেল চলাবলৈ জনা নহয় চাইকেল চলোৱা শিকাৰ বাবে মানুহে বহুত চেষ্টা কৰিবলগীয়া হয় বহুতৰ চাইকেলৰ পৰা পৰি হাত ভৰিৰ ছাল বাকলি এৰি যায় বা কিছুমানৰ হাত ভৰি ভাঙিও যায় এনেদৰে পৰি হাত ভৰি ভঙাৰ ভয়ত কোনো লোকে পুনৰ শিকিবলৈ চেষ্টা এৰি দিয়ে যাৰ ফলত তেনে লোকে জীৱনত কোনোদিনে চাইকেল চলাব নোৱাৰে ঠিক তেনেকৈ উদ্যোগী হ'বলৈ যোৱা বহু লোকেও প্ৰথম অৱস্থাত হোৱা বিফলতাৰ বাবে উদ্যোগী হোৱা আশা এৰি দিয়ে কিন্তু হাত ভৰিৰ ছাল বাকলি এৰি যোৱাৰ পিছতো বহু চেষ্টা কৰি এদিন চাইকেল চলাব জনা হোৱাৰ দৰে যিয়ে প্ৰথম অৱস্থাত হোৱা বিফলতাক আওকাণ কৰি সেই কামটোত অনবৰতে লাগি থাকে তেনেলোকে এদিন সফল উদ্যোগী হ'ব পাৰে সেইকাৰণে এজন উদ্যোগী হ'বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কৈছে এইখিনিয়ে আনসাৰটো এতিয়া ঘ নম্বৰটো চাবা উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা উত্তৰটো তোমালোকে চাবা নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন তোমালোকৰ ইয়াতে নিজৰ পিছত লাইনটো এনেকুৱা হৈছে তোমালোকে কিন্তু ইয়াৰ পৰাই সিৰিয়েল কৰি লিখি যাবা উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ইয়াতে এনেকে টাইপিংৰ কাৰণে এনেকুৱা হৈছে তোমালোকে ঠিকে লিখিবা প্ৰতিজন ব্যক্তিয়ে একজন উদ্যোগী এই লাইনটো মানে এটা লাইনে হ'ব এজন উদ্যোগী যিকোনো পেছাৰ লগত জড়িত হ'ব পাৰে যেনে এজন শিল্পী এখন গেলামাল দোকানৰ মালিক এখন ধাবাৰ মালিক এখন বিউটি পাৰ্লাৰ চলোৱা ব্যক্তি আদি সকলো একজন উদ্যোগী হ'ব পাৰে এজন সফল উদ্যোগীয়ে নিজৰ লগতে আনকো কৰ্মসংস্থান দিবলৈ সক্ষম হয় এইখিনিলৈকে লিখিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাইছো 3 নম্বৰ প্ৰশ্নটোত কি সুধিছে তোমালোকক ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আৰৰ কাহিনীটো বৰ্ণনা কৰা ঠিক আছে উত্তৰটো চাবা এতিয়া ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি তাৰ পিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰিবা নাৰায়ণ মূৰ্তি কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তেওঁ সৰুৰে পৰাই ইয়াতে ওয়ার্ড অফিসত এনেকে টাইপ কৰিলে কিছুমান টাইপিং অটো কাৰেকশন হৈ যায় এটো ইয়াতে সৰু বাননটো তোমালোকৰ এনেকুৱা হ'ব লাগে কিন্তু হসৌকাৰ দিয়া হৈ আছে ইয়াতে তোমালোকে এটো কাৰেকশন কৰি লবা তেওঁৰ সৰুৰে পৰা এজন উদ্যোগী হোৱাৰ দুৰ্বাৰ হেপা আৰু হাবিয়াক আছিল হেহে তেওঁ অভিযান্ত্ৰিক শিক্ষা সমাপ্ত কৰি কিছুদিন চাকৰি কৰে যদিও পিছত সেই চাকৰি ত্যাগ কৰি সপ্টনিক্স নামৰ এক কোম্পানী প্ৰতিষ্ঠা কৰে কিন্তু 1.5 বছৰ পাছতে এই কোম্পানীটো দেউলিয়া হৈ বন্ধ হৈ যোৱাত পুনৰ চাকৰিত যোগদান কৰে এইবাৰো তেওঁ চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ইনফোসিস নামৰ কোম্পানীটো আৰম্ভ কৰে এই কোম্পানীটো খুলিবৰ বাবে তেওঁ পত্নীয়ে হাছটিয়া ধনৰ 10,000 টকা দি সহায় কৰিছিল প্ৰথম অৱস্থাত কোম্পানীটোৱে
বহুতো বাধা ঘাট প্ৰতিষেধৰ সন্মুখীন হ'ব লগা হৈছিল যদিও 90ৰ দশকত ভাৰতীয় অৰ্থনীতিত অৰ্থনীতিক মুকলি কৰি দিয়াত কোম্পানীটোৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আহে। এনেদৰে ইনফোসিস কোম্পানীৰ মাধ্যমত নাৰায়ণ মূৰ্তিয়ে বিশ্বত এজন সফল আৰু নামজ্বলা উদ্যোগী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এইখিনিলৈকে লিখিবা। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাইছোঁ। ছাৰ, এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। উত্তৰটো চাবা। প্ৰশ্নোক্ত কথাষাৰ প্ৰীতম নামৰ ছাত্ৰজনে সুধিছিল। প্ৰীতমৰ প্ৰশ্নৰ উত্তৰত শিক্ষকগৰাকীয়ে কৈছিল যে এজন ব্যক্তিয়ে কোনটো দিশত উদ্যোগী হ'ব বিচাৰে তাৰ ওপৰত ব্যক্তিজনৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰে। অৱশ্যে কিছুমান ক্ষেত্ৰত উদ্যোগী হ'বৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। যেনে এখন ধাবা বা গেলামালৰ দোকানী বা শাক পাচলিৰ দোকান খুলিবৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই যদিও এইবোৰ ব্যৱসায়ত কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। কিন্তু এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। এইখিনি লিখিবা। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাইছোঁ। 5 নম্বৰ প্ৰশ্নটোত কি সুধিছে? এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। উত্তৰটো চাবা এতিয়া। উদ্যোগী হোৱাৰ বাবে মানুহক কোনো বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। ইয়াতে অৰ্থতাৰ হৈ আছে, এইটো তোমালোকে কি কৰিবা? অৰ্হতাৰ বুলি লিখিবা। শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। ঠিক আছে। তাৰপিছত আছে, সেয়েহে যিকোনো ব্যক্তিয়ে কোনো ব্যৱসায় আৰম্ভ কৰি নিজকে উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে। কিন্তু উদ্যোগত সফল হোৱাটো বহুত জটিল। সফল উদ্যোগী হ'বলৈ হ'লে ব্যক্তি এজনে প্ৰথম অৱস্থাত সৰু সৰু কামৰ পৰাই ব্যৱসায় আৰম্ভ কৰিব লাগিব। একেদিনাই কোনেও বৃহৎ উদ্যোগপতি হ'ব নোৱাৰে। সফল উদ্যোগী হোৱাৰ পথত মানুহে অনেক বাধা বিঘিনি ঘাট প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। যিয়ে এই প্ৰত্যাহ্বানসমূহলৈ ভয় নকৰি একাগ্ৰতাৰে ধৈৰ্য সহকাৰে, এইটো বৰ্তিতে শব্দটো নালাগে, একাগ্ৰতাৰে বুলি লিখিবা। একাগ্ৰতাৰে ধৈৰ্য সহকাৰে নিজ লক্ষ্যত উপনীত হ'বলৈ অহৰহ চেষ্টা চলায় সেই ব্যক্তিয়েহে উদ্যোগত সফলতা অৰ্জন কৰিব পাৰে। যি ব্যক্তিৰ ধৈৰ্য, একাগ্ৰতা, নিয়মানুবৰ্তিতা, সময়ানুবৰ্তিতা, আত্মবিশ্বাস আদি গুণসমূহ নাথাকে তেনে ব্যক্তিয়ে সফল উদ্যোগী হোৱাটো বহুত জটিল। সেয়েহে প্ৰশ্নোক্ত বাক্যটিত কোৱা হৈছে যে এজন উদ্যোগী হোৱা সহজ যদিও সফল উদ্যোগী হোৱাটো সহজ নহয়। ঠিক আছে। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাইছোঁ। ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল। ধীৰুভাই আম্বানীয়ে হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা। উত্তৰটো চাবা তোমালোকে। ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষাগত অৰ্হতা নাছিল যদিও তেওঁৰ উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হাবিয়াস আছিল। তেওঁ মেট্ৰিকতে শিক্ষা সমাপ্ত কৰি পেট্ৰল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু পিছত মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু তেওঁ সেই কাম বাদ দি ব্যৱসায় কৰাৰ সিদ্ধান্ত লয়। ব্যৱসায়ৰ বাবে তেওঁ নিজৰ মূলধন নথকাত ৰাজ্যৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে সেই কাপোৰবোৰ বিক্ৰী কৰি মুনাফা অৰ্জন কৰে আৰু লাভাংশৰ ভাগ অংশীদাৰসকলকো দিয়ে। তেওঁৰ এই কাপোৰৰ ব্যৱসায়টো মুম্বাইৰ এটা 350 বৰ্গফুটৰ কোঠাৰ পৰা আৰম্ভ কৰে। তাৰ পৰাই তেওঁ ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত এই বিখ্যাত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ হয়গৈ। এনেদৰেই তেওঁ ভাৰতৰ এজন সফল উদ্যোগী হিচাপে পৰিগণিত হৈছিল। ঠিক আছে। এতিয়া 7 নম্বৰ প্ৰশ্নটো চাবা। ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়?
উত্তৰটো চাবা ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয় বিশ্ববিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আদিত উদ্যোগী কোষ গঠন কৰি সেই কোষসমূহে নিয়মিতভাৱে কৰ্মশালা প্ৰশিক্ষণ আদিৰ আয়োজন কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে এই কৰ্মশালা প্ৰশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ল'ব পাৰে ঠিক আছে এটো কমপ্লিট হৈছে আনসাৰটো এতিয়া 8 নম্বৰত চমু টকা লিখিবলৈ দিছে তোমালোকক চমু টকা এটা এটা কৈ আমি চাম প্ৰথমতে দিয়া আছে যে টমাস আলভা এডিসন চাবা টমাস আলভা এডিসন আমেৰিকাৰ এজন বিখ্যাত উদ্ভাৱক আৰু উদ্যোগী আছিল 1847 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ জন্ম হৈছিল তেখেতৰ জীৱনকালত বহুতো উদ্ভাৱন কৰি গৈছিল সেই সমূহৰ ভিতৰত আছিল বৈদ্যুতিক যন্ত্ৰ গণসংযোগ সাউণ্ড ৰেকৰ্ডিং আদি এই উদ্যোগসমূহৰ ভিতৰত তেখেতৰ সৰ্ববৃহৎ উদ্ভাৱনটো আছিল বৈদ্যুতিক বাল্ব উদ্ভাৱন কৰি তেখেতে সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ হৈছিল এই মহান উদ্ভাৱকজনৰ 1931 চনৰ 18 অক্টোবৰত দেহাৱসান ঘটে ঠিক আছে এতিয়া আমি চাম ৰাদাৰফোৰ্ড নিউজিলেণ্ডৰ এজন প্ৰসিদ্ধ ৰাসায়নবিদ আৰু পদাৰ্থবিদ আছিল তেখেতৰ সম্পূৰ্ণ নাম আছিল আৰ্নেষ্ট ৰাদাৰফোৰ্ড তেখেতক পাৰমাণৱিক পদাৰ্থবিজ্ঞানৰ পিতৃ বুলি জনা যায় তেখেতৰ জন্ম হৈছিল 1871 চনৰ 30 আগষ্টত 1908 চনত তেখেতৰ মৌলসমূহৰ বিভাজন আৰু তেজস্ক্ৰিয় পদাৰ্থৰ ৰসায়ন বিজ্ঞানৰ অনুসন্ধানৰ বাবে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে 1937 চনৰ 19 অক্টোবৰত ইংলেণ্ডৰ কেম্ব্ৰিজত তেখেতৰ দেহাৱসান ঘটে এইখিনিলৈকে হ'ব এতিয়া তাৰ পিছৰটো আছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল উত্তৰটো চাবা আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ জন্ম হৈছিল 1847 চনৰ 3 মাৰ্চত স্কটলেণ্ডৰ এডিনবাৰ্গত তেখেত টেলিফোনৰ উদ্ভাৱক হিচাপে বিশ্ববিখ্যাত টেলিফোনৰ উপৰি তেখেতে ফ্লাইং মেচিন আৰু মেটেল ডিটেক্টৰ আদিও আৱিষ্কাৰ কৰিছিল তেখেতৰ মাতৃ আৰু পত্নী দুয়োগৰাকীয়ে বধিৰ আছিল বাবে তেখেতে জীৱনৰ অধিক সময় ধ্বনি বিজ্ঞানৰ ক্ষেত্ৰখনত উৎসৰ্গা কৰি কাণেৰে নুশুনা লোকসকলৰ বাবে শ্ৰৱণ যন্ত্ৰ তৈয়াৰ কৰি উলিয়াইছিল ইয়াতে শ্ৰৱণ হৈ আছে এটো তোমালোকে শ্ৰৱণ কৰি লবা ঠিক আছে শ্ৰৱণ তোমালোকে এটো শ্ৰৱণ বুলি লিখিবা শ্ৰৱণ যন্ত্ৰ ঠিক আছে 1922 চনৰ 2 আগষ্ট তাৰিখে তেখেতে ইহলীলা সম্বৰণ কৰে তাৰ পিছত আছে চেষ্টাৰ কাৰ্লসন চমুটকাটো চাবা চেষ্টাৰ কাৰ্লসন এজন আমেৰিকান বিখ্যাত পদাৰ্থ বিজ্ঞানী উদ্ভাৱক তথা কৃতিস্বত্ব প্ৰতিনিধি বা পেটেন্ট এটৰ্নী আছিল তেখেতৰ জন্ম হৈছিল 1906 চনৰ 4 ফেব্ৰুৱাৰীত তেখেতৰ সম্পূৰ্ণ নাম আছিল ফ্ৰয়ড কাৰ্লসনে জেৰগ্ৰাফিৰ আৱিষ্কাৰ কৰিছিল তেখেত আমেৰিকাৰ সকলোতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত স্থান লাভ কৰিছিল যদিও তেখেত এজন দুখীয়া লোক হিচাপে শেষ নিশ্বাস ত্যাগ কৰাৰ এক অন্তিম আকাংক্ষা আছিল সেই কাৰণে তেখেতে নিজৰ অধিকাংশ ধন পৰোপকাৰী উদ্দেশ্যত সমৰ্পিত কৰিছিল এটো কবিছিল হৈ আছে এটো তোমালোকে কৰিছিল কৰি লবা ঠিক আছে এই মহান ব্যক্তিজনে 1968 চনৰ 19 ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত শেষ নিশ্বাস ত্যাগ কৰে এইখিনিলৈকে লিখিবা তাৰ পিছত আছে বিল গেটছৰ নাম তোমালোকে নিশ্চয় শুনিছা যি কি নহওক এতিয়া আমি চমু টকাটো চাম বিল গেটছৰ সম্পূৰ্ণ নাম উইলিয়াম হেনৰি গেটছ তেখেতৰ জন্ম হৈছিল 1955 চনৰ 28 অক্টোবৰত আমেৰিকাৰ ৱাশ্বিংটনৰ সিয়েটলত তেখেতৰ পিতৃৰ নাম আছিল উইলিয়াম এছ গেটছ আৰু মাতৃৰ নাম আছিল মেৰী মেক্সৱেল বিল গেটছ মাইক্ৰসফ্ট নামৰ কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক অধ্যক্ষ মুখ্য কাৰ্যবাহী বিষয়া সভাপতি তথা মুখ্য সফ্টৱেৰ স্থপতিৰ পদত অধিষ্ঠিত ব্যক্তি এই কোম্পানীটো বৰ্তমান পৃথিৱীৰ বানানটোত ওৱাব লাগিব পৃথিৱীৰ সৰ্ববৃহৎ সফ্টৱেৰ কোম্পানী হিচাপে পৰিগণিত হয়
বিল গেটছে 2000 চনৰ জানুৱাৰী মাহলৈকে কোম্পানীৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব পালন কৰে। তাৰ পিছত তেখেতে মুখ্য কাৰ্যবাহী বিষয়াৰ পদ ত্যাগ কৰি অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকে আৰু পাছলৈ মুখ্য ছফ্টৱেৰ স্থপতিৰ পদত বহে। কিন্তু 2014 চনৰ ফেব্ৰুৱাৰীত তেখেতে অধ্যক্ষ পদৰ পৰা অব্যাহতি লৈ তাৰ পৰিৱৰ্তে কাৰিকৰী উপদেষ্টা নামৰ পদ এটাত অধিষ্ঠিত হৈ নতুন মুখ্য কাৰ্যবাহী বিষয়াক সহযোগিতা আগবঢ়ায়। তাৰ পিছত আছে উইলিয়াম শেক্সপিয়াৰ। উইলিয়াম শেক্সপিয়াৰ আছিল ইংৰাজ সাহিত্যৰ এগৰাকী শ্ৰেষ্ঠ কবি তথা নাট্যকাৰ। তেখেতক ইংলেণ্ডৰ জাতীয় কবি হিচাপে জনা যায়। তেখেতৰ জন্ম হৈছিল 1564 চনৰ 23 এপ্ৰিলত ইংলেণ্ডৰ ষ্টেটফৰ্ডত। তেখেতৰ পিতৃৰ নাম আছিল জন শেক্সপিয়াৰ আৰু মাতৃৰ নাম আছিল মেৰী অৰ্ডেন। তেখেতে প্ৰায় 39খন নাটক, 154টা চনেট, 3টা দীঘল বৰ্ণনাত্মক কবিতা যাক এপিক পয়েম বুলি কোৱা হয় ৰচনা কৰিছিল। তেখেতৰ দ্বাৰা ৰচিত কেইখনমান প্ৰসিদ্ধ নাটক হ'ল হেমলেট, অথেলো, মেকবেথ ইত্যাদি। 1616 চনৰ 23 এপ্ৰিল তাৰিখে তেখেতৰ পৰলোকগমন ঘটে। তাৰপিছতে আছে জুবিন গাৰ্গ। জুবিন গাৰ্গৰ 1972 চনৰ 18 নৱেম্বৰত জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম কপিল বৰঠাকুৰ আৰু মাকৰ নাম মোহিনী বৰঠাকুৰ আছিল। তেওঁ অসমৰ এজন প্ৰসিদ্ধ গায়ক, অভিনেতা, গীতিকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ অসমীয়া, হিন্দী, বঙালী, বড়ো আদি বিভিন্ন ভাষাত কণ্ঠদান কৰিছে। 1992 চনত তেওঁৰ প্ৰথমটো এলবাম অনামিকাই মুক্তি লাভ কৰিছিল। 2005 চনত তেওঁ বঙালী চিনেমা শুধু তুমিৰ কাৰণে শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিছিল। ইয়াৰ বাহিৰে তেওঁ হিন্দী ইয়ালি গীতটোৰ বাবে 2007 চনৰ গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড লাভ কৰিছিল। তাৰপিছত আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত তেওঁক ৰেনেচা অসম বঁটা প্ৰদান কৰা হয়। সংগীতৰ লগত তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰি গভীৰ সফলতা লাভ কৰে। এইবোৰৰ উপৰিও জুবিন গাৰ্গ এগৰাকী সমাজসেৱক। তেওঁ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থা চলায় আৰু বিভিন্ন উদ্দেশ্যেৰে দান বৰঙণি আগবঢ়ায়। তাৰপিছতে আছে অংগৰাগ পাপন মহন্ত। অংগৰাগ পাপন মহন্ত অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী, গীতিকাৰ তথা সুৰকাৰ। তেওঁৰ জন্ম হৈছিল 1975 চনৰ নৱেম্বৰ মাহত। তেওঁৰ পিতৃ আছিল অসমৰ বিহু সম্ৰাট খ্যাত খগেন মহন্ত আৰু মাতৃ আছিল অৰ্চনা মহন্ত। অসমীয়া ভাষাৰ বাহিৰেও তেওঁ হিন্দী, বঙালী, তামিল, মাৰাঠী আদি বহু চলচ্চিত্ৰত কণ্ঠদান কৰিছে। ইয়াৰ উপৰিও তেওঁৰ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী নামৰ এটা নিজাববীয়াকৈ লোকসংগীতৰ সৈতে ৰক সংগীতৰ সংযোজনেৰে গঠিত সংগীত গোষ্ঠী আছে। তেওঁৰ প্ৰথম এলবাম স্নিগ্ধ জোনাক 1998 চনত প্ৰকাশ পায়। তেওঁ এতিয়ালৈকে প্ৰাগ চিনে এৱাৰ্ড, ফিল্মফেয়াৰ এৱাৰ্ড, 2016 বৰ্ষৰ গিমা এৱাৰ্ড, আইফা এৱাৰ্ড আদি সংগীতৰ ভালেকেইটা বঁটাৰে সন্মানিত হৈছে। এইখিনিলৈকে তোমালোকৰ চমু টকা আছিলে। এতিয়া 9 নম্বৰত তোমালোকক সমাৰ্থক শব্দ লিখিবলৈ দিছে। ইয়াতে মই চাই দিছোঁ তোমালোকক প্ৰভাত, ৰাতিপুৱা। কঠিনৰ সমাৰ্থক শব্দ টান, এলেহুৱা, সৰুপা, ডাঙৰ, বৃহৎ, চেষ্টা, যত্ন, লগৰীয়া, বন্ধু, লক্ষ্য, উদ্দেশ্য, নিৰৱচ্ছিন্ন, অবিৰত, হাবিয়াস, হেঁপাহ। এইখিনি। তাৰপিছত আছে সপোন, স্বপ্ন। তাৰপিছত তোমালোকক 10 নম্বৰত বিপৰীতাৰ্থক শব্দ লিখিব দিছে। বিপৰীত শব্দটো চাবা তোমালোকে নতুন, পুৰণি, ক্ষুদ্ৰ, বৃহৎ, সফল, বিফল, কৰ্মহীন, কৰ্মৰত, এলেহুৱা, কৰ্মঠ, সহজ, কঠিন, সপোন, দিঠক, সুবিধা, অসুবিধা, আৰম্ভ, শেষ, জন্ম, মৃত্যু, সমান, অসমান। তাৰপিছত চাবা তোমালোকৰ 11 নম্বৰ প্ৰশ্ন, তুমি কথা বতৰা পাতোতে সাৱধান হবা, মনে মনে পঢ়া শুনা কৰি আছে, গাড়ী দুখন অগাপিছাকৈ গৈ আছে, ওপৰৰ বাক্যকেইটাৰ দৰে তলত
দিয়া জুৰিয়া শব্দবোৰেৰে বাক্য সাজা তাৰমানে তোমালোকক জুৰিয়া শব্দ দিয়া আছে লৰা ছোৱালী হাত ভৰি খুৱাই বুৱাই জীৱন জীৱিকা পা পইচা এইবিলাকেৰে লিখিব লাগে চোৱা লৰা ছোৱালীটো চাবা আবেলি সকলো লৰা ছোৱালীয়ে পথাৰত খেলিবলৈ যায় তাৰপিছত হাত ভৰি বাহিৰৰ পৰা আহিলে হাত ভৰি ধুইহে ঘৰত সোমাব লাগে তাৰপিছত খুৱাই বুৱাই মানুহগৰাকীয়ে ভিক্ষাৰীজনক খুৱাই বুৱাই পঠিয়াই দিয়ে তাৰপিছত আছে জীৱন জীৱিকা মানুহে জীৱন জীৱিকাৰ বাবে যিকোনো বৃত্তিৰ কাম কৰিবলগীয়া হয় তাৰপিছত আছে তোমালোকক পা পইচা মানুহে ভৱিষ্যতে কামত অহাকৈ কিছু পা পইচা সাঁচি ৰাখিব লাগে গতিকে এইখিনি আছিল তোমালোকৰ বাক্য ৰচনা এতিয়া তোমালোকক 12 নম্বৰত ভাৱ সম্প্ৰসাৰণ কৰা দিছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ সমান এইটো ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে চাবা সিংহ এবিধ নিৰ্ভীক আৰু শক্তিশালী প্ৰাণী সহজে হাৰ নমনা আৰু নিৰ্ভীকভাৱে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰা গুণৰ বাবে সিংহই জংঘলৰ ৰজাৰ স্থান লাভ কৰিছে ঠিক তেনেদৰে এজন উদ্যোগী পুৰুষ সিংহৰ সমান উদ্যোগী পুৰুষ এজনৰ বিফলতাসমূহ আওকাণ কৰি যিকোনো পৰিস্থিতিতে ধৈৰ্য সহকাৰে একাগ্ৰতাৰে কাম কৰি যাব পৰা গুণ নিহিত থাকে তেওঁলোকে জীৱনত কেতিয়াও হাৰ নামানে এনেবোৰ গুণ থকা বাবে এনে লোকে নিজৰ কামত কৃতজ্ঞতা লাভ কৰে আৰু সমাজত উচ্চ স্থান দখল কৰে আনহাতে এলেহুৱা লোকসকল সদায় আৰামত শুই বহি কটাই ভাল পায় জীৱনত কষ্টৰ মুখামুখি হ'বলৈ সিহঁতৰ সাহসৰ অভাৱ গতিকে প্ৰশ্নোক্ত বচন ফাঁকিৰ অৰ্থ যে উদ্যোগী ব্যক্তিসকল জীৱনৰ কোনো ধৰণৰ কঠিনতালৈ ভয় নকৰি বাধা বিঘিনি বিফলতাক নেওচি সিংহৰ দৰে অসীম সাহসেৰে আগবাঢ়ে আৰু নিজক সমাজত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয় কিন্তু এলেহুৱা লোকে কৰ্ম কৰাৰ ভয়ত সকলো ক্ষেত্ৰতে পিছ হুহকি থকাৰ ফলত উপযুক্ত স্থান লাভ নকৰে এইখিনি লোকে হ'ব তাৰপিছত খ নম্বৰটোত তোমালোকক যি মূলা বাঢ়ে তাৰ দুপাততে চিন এইটো দিছে অংকুৰিত হোৱা মূলা পুলি এটা আগলৈ ভাল হ'বনে নহয় তাৰ চিন সৰুতেই পোৱা যায় যিটো মূলা পুলি ভাল হ'ব সি দুপতীয়াতে লপকৈ ধুনীয়াকৈ বাঢ়ি আহিব যিটো কেৰুণীয়া হ'ব সি দুপতীয়াতে মেমেৰা হ'ব এতেকে ভাল বেয়াৰ চিন সৰুতেই পোৱা যায় এই কথা সকলো ক্ষেত্ৰতে খাটে খেতি এডৰা লপকৈ বাঢ়ি আহিলে ভৱিষ্যতে নিশ্চয় প্ৰচুৰ ফলদায়ক হ'ব সেইদৰে যি ল'ৰা শৈশৱতে সহজ হ'ব কামত আগ্ৰহী হ'ব আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন হ'ব সি ভৱিষ্যত জীৱনতো সকলোতে অগ্ৰণী আৰু প্ৰতিভাৱান হ'বই ঠিক আছে এতিয়া আমি গ নম্বৰটো চাইছো এটো দিয়া হৈছে যে শুই থকা হিয়ালে হাত ধৰিব নোৱাৰে তোমালোকৰ ভিডিঅটো যথেষ্ট দীঘলীয়া হৈছে মই কৈছিলো যে প্ৰশ্ন ইয়াত ভালেখিনি আছে আমি এটা ভিডিঅতে গোটেইখিনি প্ৰশ্ন তোমালোকক দিবলৈ চেষ্টা কৰিছো গতিকে ভিডিঅটো চাই যাবা শুই থকা হিয়ালে হাত ধৰিব নোৱাৰে এটো চাবা উক্ত বচন ভাকি অতিজৰে পৰা অসমীয়া সমাজত প্ৰচলিত হৈ অহা এখাৰী ফকৰা যোজনা ইয়াৰ দ্বাৰা কষ্ট নকৰাকৈ যে মানুহে জীৱনত সফলতা অৰ্জন কৰিব নোৱাৰে তাকেই বুজোৱা হৈছে শিয়াল এবিধ বনৰীয়া জন্তু হাঁহ কুকুৰা আদি শিয়ালৰ বৰ প্ৰিয় কিন্তু খাবলৈ ভাল পালেও যদি শিকাৰলৈ ওলাই না যায় গোটেই দিনটো শুই থাকে তেনেহলে হাঁহ কুকুৰা আহি নিজে শিয়ালৰ কাষ নাপায় ঠিক তেনেদৰে মানুহেও পৰিশ্ৰম নকৰাকৈ ইয়াৰ ফল ভোগ কৰাৰ আশা কৰাটো অবান্তৰ কথা কষ্ট নকৰিলে মানুহে কেতিয়াও ইয়াৰ ফল ভোগ কৰিব নোৱাৰে গতিকে জীৱনত যদি কোনোবাই উন্নতি লাভ কৰিব বিচাৰে তেন্তে তাৰ বাবে আলস্যতা এৰি যথাবিহিত পৰিশ্ৰম কৰিবই লাগিব এইখিনি এতিয়া 13 নম্বৰটো চাবা লিংগ পৰিৱৰ্তন কৰা দিছে শিক্ষক ছাৰ ছাত্ৰ পুৰুষ আৰু বন্ধু এতিয়া চাবা শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা বন্ধু বান্ধৱী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনি আছিল আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা আৰু তোমালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালা কমেন্ট বক্সত জনাবা ধন্যবাদ